নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 21 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। 2 কোটি মুছলমানে একেলগে পঢ়িব আয়াতুল্লাহ আলী খেমেনিৰ জানাজা। অহা 9 জুলাইত আয়াতুল্লাহ আলী খেমেনিৰ জানাজা সম্পন্ন কৰা হ'ব। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ। আয়াতুল্লাহ আলী খেমেনি শেষ বিদায় দিবলৈ আৰম্ভ হৈছে প্ৰস্তুতি। 9 জুলাইত লাখ লাখ লোকৰ উপস্থিত হ'ব আয়াতুল্লাহ আলী খেমেনিৰ জানাজা। মৃত্যুৰ 4 মাহ পাছতেই সম্পন্ন হ'ব আয়াতুল্লাহ খেমেনিৰ জানাজা। এতিয়াও বিশেষ পদ্ধতিৰে ৰাখি থোৱা হৈছে খেমেনিৰ মৃতদেহ। বিশ্বক আচৰিত কৰি মৃত্যুৰ 4 মাহ পিছতেই জানাজা সম্পন্ন কৰিব ইৰাণে। প্ৰায় 2 কোটি লোকৰ উপস্থিতিত সম্পন্ন হ'ব আয়াতুল্লাহ আলী খেমেনিৰ জানাজা। ইৰাণৰ পবিত্ৰ মছজিদত সম্পন্ন হ'ব সুপ্ৰিম লিডাৰ আয়াতুল্লাহ আলী খেমেনিৰ জানাজা। খেমেনিৰ জানাজাক লৈ সমগ্ৰ ইৰাণত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। এই বছৰৰে 28 ফেব্ৰুৱাৰীত খেমেনিক হত্যা কৰিছিল আমেৰিকাই। যুদ্ধৰ মাজতে বৃহৎ সিদ্ধান্ত ইৰাণ প্ৰশাসনৰ। 4 জুলাইৰ পৰা ইৰাণত আৰম্ভ হ'ব অন্তিম সংস্কাৰৰ কাৰ্যসূচী। দেশৰ কেইবাখনো ডাঙৰ চহৰত অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা উলিওৱা হ'ব। তেহৰাণত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠান হ'ব 24 ঘণ্টীয়া 3-দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে ইৰাণ চৰকাৰে। আয়াতুল্লাহ আলী খেমেনিক 28 ফেব্ৰুৱাৰীত আমেৰিকাই কৰিছিল হত্যা। পৰৱৰ্তী খবৰটো হৈছে 250 বছৰীয়া দৰগাহ ৰক্ষা কৰিবলৈ ওলাই আহিছে হিন্দু মুছলমান। 250 বছৰীয়া দৰগাহ ৰক্ষা কৰিবলৈ ওলাই আহিছে হিন্দু মুছলমান। ঐতিহাসিক দৰগাহক অবৈধ বুলি ঘোষণা কৰিছিল চৰকাৰে। ভজনলাল চৰকাৰে ভাঙিবলৈ নিৰ্দেশ দিয়ে মাহমুদ শ্বাহ পীৰ জিলানী দৰগাহ। জয়সলমেৰ জিলাৰ ৰামগড় তনুটত আছে এই দৰগাহটো। প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে থিয় দিছে মুছলমান সমাজ, হিন্দু মুছলমান সমাজ। এই দৰগাহটো দীৰ্ঘ সময় ধৰি সকলো আস্থাৰ কেন্দ্ৰ আছিল বুলি মন্তব্য। এই দৰগাহটোলৈ আহে মুছলমানকে ধৰি হিন্দু সম্প্ৰদায়ৰ লোক। 250 বছৰীয়া দৰগাহ ৰক্ষা কৰিবলৈ ওলাই আহিছে এতিয়া হিন্দু মুছলমান। আন এটা খবৰ, ধন লৈ ৰাইজৰ ৰোষত পৰিছে যান বাহন আৰক্ষী। এবাৰ মুখ্যমন্ত্ৰীৰ নীতি শিক্ষায়ো কামত অহা নাই একাংশ আৰক্ষীৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, কিমান কম আৰু আপুনি কিমান শুনিব। একাংশ আৰক্ষীৰ কুকৃতি দেখিলে আপোনাৰো চকু কপালত উঠিব। দিন দুপৰতেই টকা লৈ ৰাইজৰ ৰোষত পৰিছে যান বাহন আৰক্ষী। জৰিমনা বিহাৰ নামত টকা লৈ ৰাইজৰ ৰোষত পৰিছে আৰক্ষীজন। 2500 টকা লৈ হাতে লুটে আটক হৈছে আৰক্ষী ৰেকিবুল আলী। সমগ্ৰ ঘটনাক লৈ উত্তপ্ত হৈ পৰিছে মহানগৰীৰ গণেশগুৰি। মুখ্যমন্ত্ৰীৰ নীতি শিকায়ো কামত অহা নাই একাংশ আৰক্ষীৰ। হাতে হাতে ধৰা পৰিছে আৰক্ষী বিষয়া। দিন দুপৰতে টকা লৈ ৰাইজৰ ৰোষত যান বাহন আৰক্ষী। পৰৱৰ্তী খবৰ, এইবাৰ খাতিৰ নকৰে UCCক। 9মহীয়া অন্তঃসত্ত্বা পত্নীক এৰি স্বামী দিলদাৰ হুছেইন লৈ গ'ল 15 বছৰীয়া নাবালিকাক। এইবাৰ চতিয়াৰ বৰভেটি গাঁৱৰ দিলদাৰক কাণ্ডত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। এইগৰাকী দিলদাৰ খাতিৰ নকৰে UCCক। 9মহীয়া অন্তঃসত্ত্বা পত্নীক এৰি পলাল 15 বছৰীয়া নাবালিকাক লৈ। পৰৱৰ্তী খবৰ, পূৰ্বতকৈ ক্ষমতা বৃদ্ধি হ'ব পঞ্চায়তৰ। প্ৰতিখন পঞ্চায়ততে লাভ কৰিব 1 কোটি টকা। এটা গুৰুত্বপূৰ্ণ খবৰ, অসমৰ প্ৰতিখন পঞ্চায়তক লৈ বৃহৎ পুঁজি। প্ৰতিখন পঞ্চায়তে লাভ কৰিব 1 কোটিকৈ টকা। এটা গুৰুত্বপূৰ্ণ খবৰ, পূৰ্বতকৈ ক্ষমতা বৃদ্ধি হ'ব পঞ্চায়তৰ। ৰাজ্য চৰকাৰে হাতত লৈছে এক নতুন আঁচনি। 1 জুলাইৰ পৰা অসমত ৰূপায়ণ হ'ব VBG ৰামজী। পঞ্চায়তৰ বাবে প্ৰস্তুত কৰা হ'ব নতুন গাইডলাইন। এটা গুৰুত্বপূৰ্ণ খবৰ, এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ প্ৰতিখন পঞ্চায়তলৈ আগবঢ়াইছে এক বৃহৎ পুঁজি আৰু প্ৰতিখন পঞ্চায়তে এতিয়া লাভ কৰিব 1 কোটিকৈ টকা।
আন এটা খবৰ হৈছে হৰমুজ পাৰ হৈ ভাৰতলৈ আহিছে তেল ভৰ্তি টেংকাৰ। এবাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিছে দেশবাসীলৈ ভাল খবৰ। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো, হৰমুজ প্ৰণালীত উত্তেজনাৰ মাজতে আহিছে এটা ভাল খবৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সুখবৰ দিছে দেশবাসীক। গুৰুত্বপূৰ্ণ খবৰ, ভাৰতলৈ আহি আছে হৰমুজ প্ৰণালী পাৰ হৈ তিনিখনকৈ তেলৰ টেংকাৰ। ৮৬ লাখ মেট্ৰিক টনতকৈও অধিক সামগ্ৰী লৈ আহি আছে জাহাজ। ভাৰতীয় পতাকা সম্বলিত জাহাজে সফলতাৰে পাৰ কৰিছে হৰমুজ। ৯৪ গৰাকী ভাৰতীয় চালকৰ দল আছে তিনিখনকৈ তেল ভৰ্তি টেংকাৰৰ। ২০ জুনত হৰমুজ প্ৰণালী পাৰ হৈ ভাৰতৰ অভিমুখে আহি আছে জাহাজ কেইখন। দেশ বৈভৱ, দেশ বিভুৰ, চানমাৰ, হেৰাল্ড নামৰ তিনিখনকৈ জাহাজ ২৪ জুনৰ পৰা ১ জুলাইৰ ভিতৰত ভাৰতত উপস্থিত হ'ব জাহাজ কেইখন। দেশ বৈভৱ জাহাজখন গুজৰাটৰ বডিনাৰ পোৰ্টত উপস্থিত হ'ব আৰু দেশ বিভুৰ জাহাজখন জামনগৰৰ চিক্কা পোৰ্টত উপস্থিত হ'ব। উৰিষ্যাৰ পাৰাদ্বীপ পোৰ্টত উপস্থিত হ'ব চানমাৰ, হেৰাল্ড। হৰমুজ প্ৰণালীত উত্তেজনাৰ মাজতে আহি পৰিছে এটা ভাল খবৰ। খবৰটো হৈছে অসমৰ যাত্ৰীৰ সৈতে হৈছে এক ভয়ংকৰ অঘটন। ৰাণীয়ে জ্বলি উঠিছে বিমানৰ চকা। এটা দুখবৰ এই মুহূৰ্তত জনাইছো, এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে যাত্ৰীৰ। অসমৰ যাত্ৰীৰ সৈতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এবাৰ প্ৰাণ ৰক্ষা পৰিছে লখিমপুৰৰ ১৫ গৰাকীকৈ যাত্ৰীৰ। কলকাতাৰ এয়াৰপৰ্টৰ পৰা লখিমপুৰৰ লীলাবাৰী অভিমুখী আছিল বিমান আৰু সেই বিমানতে ভয়ংকৰ অঘটন। বিমানখন উৰাৰ পূৰ্বে ৰানৱেত চকাত লাগিছে জুই। কোনোমতেই যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা কৰিছে বিমানখনৰ পাইলটে। এলায়েন্স এয়াৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে যাত্ৰীসকলৰ। ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ। পৰৱৰ্তী খবৰ, ১৮ বছৰৰ ওপৰৰ কোনো লোকে অসমত নাপাব আধাৰ কাৰ্ড। কেবিনেটৰ তৰফৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহিছে এক বৃহৎ পৰিৱৰ্তন। এবাৰ ১৮ বছৰ ঊৰ্ধৰ লোকে নাপাব আধাৰ কাৰ্ড। ৰাজ্যিক কেবিনেটত আধাৰ কাৰ্ডক লৈ লোৱা হৈছে কঠোৰ নিয়ম। ১৮ ঊৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড দিবলৈ জিলা আয়ুক্তই ল'ব লাগিব অনুমতি। ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে জিলা আয়ুক্তই দিব নোৱাৰিব আধাৰ। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো, ১৮ বছৰৰ তলৰ যুৱক যুৱতীৰ ক্ষেত্ৰত নাথাকিব কোনো কঠোৰতা। বাংলাদেশীৰ প্ৰব্ৰজন ৰোধৰ ক্ষেত্ৰত কেবিনেটত আধাৰ কাৰ্ডক লৈ নতুন নিয়ম আহি পৰিছে। আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহিছে এক বৃহৎ পৰিৱৰ্তন। পৰৱৰ্তী খবৰ, ধুমুহা গাজনিৰে আহিছে ৰাজ্যত প্ৰচণ্ড বৰষুণ। আগন্তুক ৪ দিনলৈ ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এই মুহূৰ্তত ৱেডাৰ আপডেট জনাইছো, আহি গৈছে প্ৰচণ্ড বৰষুণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰিছে। প্ৰয়োজন নহলে আপুনি ঘৰৰ পৰা নোলাব, কিয়নো ২৪ জুন পৰ্যন্ত ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কেইবাখনো জিলাত ধুমুহা বজ্ৰপাতৰ আশংকা। এবাৰ নিশালৈ অধিক ভয়ংকৰ হ'ব পাৰে পৰিস্থিতি। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে। চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা জাৰি কৰা হৈছে হাই এলাৰ্ট। ২৪খনকৈ জিলাত জাৰি কৰা হৈছে য়েলো এলাৰ্ট, অৰ্থাৎ ২৪খনকৈ জিলাত বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত কনিষ্টবল দীপামণি হীৰাৰ এক ভয়ংকৰ ঘটনা। মহানগৰীৰ পানীখাইটিৰ ট্ৰেইনিং চেণ্টাৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। গুৰুত্বপূৰ্ণ খবৰ, আৰক্ষী কনিষ্টবল দীপামণি হীৰাৰ ভয়ংকৰ কাণ্ড। ভাড়াঘৰৰ পৰা ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে দীপামণি হীৰাৰ মৃতদেহ। পানীখাইটি আৰক্ষী চকীৰ কনিষ্টবল আছিল দীপামণি হীৰা। পুৱা স্বামীয়ে ফোন কৰোঁতে উঠোৱা নাছিল ফোন। ঘটনাস্থলীত উপস্থিত হৈছে ফৰেনচিক দল আৰু দণ্ডাধীশ। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আমি জনাই আছো সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ। এবাৰ ৰেলৱে ব্ৰিজত এক ভয়ংকৰ অঘটন। চলন্ত ৰেলৰ বাবেই
অনন্যা ডেকাৰ করুণ ঘটনা এতিয়া শ শ লোকে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰিছে এটা বিগ নিউজ ষ্টেচনৰ পৰা ঘৰমুৱা অৱস্থাতে করুণ ঘটনা সংঘটিত হৈছে ৰঙিয়া অভিমুখী ৰেলৰ খুন্দাতে থিতাতে মৃত্যু হৈছে ছাত্ৰীৰ নিহত ছাত্ৰী গৰাকীৰ গুৰেশ্বৰৰ গুৰমৌ গেন্দাজাৰৰ অনন্যা ডেকা ধুলাবাৰীৰ পৰা টিউশন কৰি ৰেলৱে ব্ৰিজেৰে ঘৰলৈ উভতাৰ পথতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা গুৰমৌ হাইস্কুলৰ নৱম শ্ৰেণীত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী গুৰেশ্বৰৰ দলংঘাটৰ পুঠিমাৰী ব্ৰিজত সংঘটিত হৈছে এই শোকাবহ ঘটনা ছাত্ৰীগৰাকীৰ মৃত্যুৰ পাছতেই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ওলাই আহিছে শ শ লোক দলং পুনৰ নিৰ্মাণৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে জনাইছো আন এটা খবৰ আমেৰিকা ইৰাণৰ শান্তি চুক্তিক লৈ ছুইজাৰলেণ্ডত উচ্চস্তৰীয় বৈঠক ইৰাণৰ কঠোৰ স্থিতি কি হ'ব মধ্যপ্ৰাচ্যৰ এতিয়া পৰিস্থিতি আন্তঃৰাষ্ট্ৰীয় ব্ৰেকিং নিউজ আমেৰিকা ইৰাণৰ শান্তি চুক্তিক লৈ ছুইজাৰলেণ্ডত উচ্চস্তৰীয় বৈঠক ছুইজাৰলেণ্ডলৈ ৰাওনা হৈছে আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি জে.ডি. ভান্স মধ্যপ্ৰাচ্যৰ পৰিস্থিতি আৰু ইৰাণৰ স্থিতিক লৈ অনুষ্ঠিত হ'ব এই বৈঠক মধ্যপ্ৰাচ্যৰ শান্তি ঘূৰাই অনাৰ লক্ষ্যৰে বিশ্বৰ শক্তিধৰ দেশসমূহৰ সৈতে বৈঠকত বহিব জে.ডি. ভান্স ইৰাণৰ আক্ৰমণাত্মক স্থিতি আৰু সামৰিক ক্ৰিয়াকলাপৰ বিৰুদ্ধে কৌশল প্ৰস্তুত কৰিব আমেৰিকাই শান্তি আলোচনাত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কৰিব অংশগ্ৰহণ লেবাননৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ পিছতে ক্ষুব্ধ হৈ পৰিছিল ইৰাণ আৰু ইয়াৰ পাছতেই ইৰাণে পুনৰ বন্ধ কৰি দিয়ে ষ্ট্ৰেইট অফ হৰমুজ আমেৰিকা ইজৰাইলে যুদ্ধবিৰতি উলংঘা কৰাৰ দাবী কৰিছে ইৰাণে আমেৰিকাই নিজৰ প্ৰতিশ্ৰুতি পূৰণ নকৰালৈকে আলোচনা নকৰাৰ হুংকাৰ ইৰাণৰ আমেৰিকা ইৰাণৰ শান্তি চুক্তিক লৈ ছুইজাৰলেণ্ডত অনুষ্ঠিত হ'ব উচ্চস্তৰীয় বৈঠক জনাইছো পৰৱৰ্তী খবৰ উচ্ছেদৰ তালিকাত এইবাৰ স্থান হৈছে দৰং শীঘ্ৰেই চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান তালি টোপোলা ভাণ্ডি সাজু হওক এতিয়া বেদখলকাৰী এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ উচ্ছেদৰ তালিকাত এইবাৰ দৰঙত হ'ব প্ৰশাসনৰ বুলডোজাৰ চলিব উচ্ছেদ অভিযান এই মুহূৰ্তত এটা বিগ নিউজ দৰঙৰ ঐতিহাসিক আধ্যাত্মিক স্থানসমূহত দখলমুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ দৰঙৰ ঐতিহাসিক আধ্যাত্মিক স্থানসমূহত দখলমুক্ত কৰাৰ লক্ষ্য তালি টোপোলা বান্ধি সাজু হওক এতিয়া বেদখলকাৰী এটাও বেদখলকাৰীক ৰেখাই দিয়া নহ'ব দয়া নাই ক্ষমা নাই নীতি এতিয়া অৱলম্বন কৰিছে চৰকাৰে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দিছে কঠোৰ সকিয়নি বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ কঠোৰ সকিয়নি উচ্ছেদ হ'বই কোনো দয়া নাই কোনো ক্ষমা নাই আন এটা খবৰ হৈছে ৰেচন কাৰ্ডত কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত যদি হোৱা নাই তেন্তে শীঘ্ৰেই আবেদন কৰক কিয়নো 1 আগষ্টৰ পৰা পাব হিতাধিকাৰীসকলে চাউল চেনি দাইল আৰু নিমখ এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে ডাঙৰ খবৰ কিয়নো আজি সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি যদি হোৱা নাই তেন্তে কিদৰে আপুনি তাৰ বাবে আবেদন কৰিব প্ৰতিটো তথ্য এই মুহূৰ্তত জনাইছো পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পোৰ্টেললৈ যাব লাগিব আৰু তাৰ পাছতে নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰিব লাগিব আবেদনকাৰীৰ ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক সদস্যজনৰ জন্মৰ প্ৰমাণ পত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণ পত্ৰ লাগিব পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটো কপি আবেদনৰ সৈতে জমা দিব লাগিব গুৰুত্বপূৰ্ণ খবৰ আবেদন পত্ৰখনৰ নতুন সদস্যৰ নাম বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব পৰিয়ালৰ মুৰব্বীৰ শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব
সকলো নথিপত্ৰ শুদ্ধ কৰি সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে। অনলাইন যোগে আপুনি ওচৰৰ CSC চেণ্টাৰত গৈ কৰিব পাৰিব আবেদন। সংশ্লিষ্ট বিভাগীয় বিষয়াৰ পৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। পৰৱৰ্তী খবৰ, বিদ্যালয়সমূহৰ বাবে ডাঙৰ ঘোষণা কৰিছে চৰকাৰে। কিন্তু ছাত্ৰ ছাত্ৰীৰ বাবে বাধ্যতামূলক নহয় ইউনিফৰ্ম। শিক্ষা বিভাগৰ তৰফৰ পৰা এক জৰুৰী নিৰ্দেশনা আহি পৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক নহয় এতিয়া স্কুল ইউনিফৰ্ম। গৰমত গধুৰ ইউনিফৰ্ম পিন্ধি স্কুললৈ যোৱাৰ প্ৰয়োজন নাই ছাত্ৰ ছাত্ৰীয়ে। পিন্ধিব নালাগে জোতা মোজা। ইউনিফৰ্ম পিন্ধি নহাৰ বাবে ছাত্ৰ ছাত্ৰীক জোৰ কৰিব নোৱাৰিব কোনো বিদ্যালয়ে। গৰমৰ দিনকেইটাত আৰামদায়ক আৰু পাতল পোছাক পিন্ধিব পাৰিব শিক্ষাৰ্থীয়ে। গৰমৰ দিনকেইটাত পাতল কাপোৰ পিন্ধিবলৈ আহ্বান জনোৱা হৈছে। অসহ্য গৰমৰ বাবে শিক্ষা বিভাগৰ তৰফৰ পৰা এই পদক্ষেপ। আগবঢ়াইছো পৰৱৰ্তী খবৰ, সমুদ্ৰত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ভাৰতীয় নৌসেনাৰ শক্তি প্ৰদৰ্শন। আজিৰে পৰা অন্তৰ্ভুক্ত তিনিখনকৈ যুদ্ধ জাহাজ INS দুনাগিৰি, INS অগ্ৰয় আৰু INS সংশোধক অন্তৰ্ভুক্ত। ভাৰততে নিৰ্মাণ কৰা হৈছে তিনিখন যুদ্ধ জাহাজ। কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰত নৌসেনাৰ বিশেষ কাৰ্যসূচী। ইফালে ৰাজ্যত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ এক জঘন্য কাণ্ড কৰা হৈছে। নিকুঞ্জ ডেকা নামৰ এজন লম্পটৰ জঘন্যতাই জোকাৰিছে সমগ্ৰ ৰাজ্য। 12 বছৰীয়া নাবালিকাৰ সৈতে কুকাণ্ড কৰিছে নিকুঞ্জ ডেকাই। বাক্সাৰ সিঙৰাপাৰাত ৰাজ্য কঁপোৱা এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। ঘটনা সংঘটিত কৰিয়েই পলাতক হৈছে এগৰাকী লম্পট নিকুঞ্জ। ৰাজ্যত মানৱ সমাজক লজ্জানত কৰা জঘন্য কাণ্ড সংঘটিত হৈছে।